ভাৰতবৰ্ষ গণতন্ত্ৰৰ দেশ, বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ আৰু গণতন্ত্ৰৰ নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট বৰষুণ দি আছে, আপোনালোকে দেখা পাইছে। তাৰ মাজতো ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি বৰষুণত তিতিবুৰি ভোটদান কৰি আছে। সকলোৰে এটা কথাই, গণতন্ত্ৰ জীয়াই ৰাখিব লাগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি। মই ইতিমধ্যে নিজে ভোটদান কৰিলোঁ। বৰপেটা লোকসভাৰ কংগ্ৰেছৰ দলৰ মনোনীত পদপ্ৰাৰ্থী দীপ বায়ন ডাঙৰীয়াক। গতিকে সকলো ৰাইজকে, ভোটাৰ ৰাইজকে ধন্যবাদ জনাইছোঁ। বৰষুণত তিতিবুৰি হ'লেও ভোট দিছে আৰু এটাই স্বাৰ্থ সকলোৱে কৈছে তিতি বুৰিম, লাগে যি হ'ব হ'ব, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত আমি য'ত 10টা বছৰে কষ্ট পাই আছোঁ, জ্বৰত 3 দিন কষ্ট পাম, তথাপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ তলত নাথাকোঁ। গতিকে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত। কংগ্ৰেছে 100% দিল্লীত চৰকাৰ গঠন কৰিব, ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব আৰু আমাৰ দীপ বায়ন ডাঙৰীয়া বৰপেটাৰ পৰা সাংসদ হৈ বৰপেটাৰ উন্নয়ন কৰিব। ভাৰতবৰ্ষ গণতন্ত্ৰৰ দেশ, বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ আৰু গণতন্ত্ৰৰ নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট বৰষুণ দি আছে, আপোনালোকে দেখা পাইছে। তাৰ মাজতো ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি বৰষুণত তিতিবুৰি ভোটদান কৰি আছে। সকলোৰে এটা কথাই, গণতন্ত্ৰ জীয়াই ৰাখিব লাগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি। মই ইতিমধ্যে নিজে ভোটদান কৰিলোঁ। বৰপেটা লোকসভাৰ কংগ্ৰেছৰ দলৰ মনোনীত পদপ্ৰাৰ্থী দীপ বায়ন ডাঙৰীয়াক। গতিকে সকলো ৰাইজকে, ভোটাৰ ৰাইজকে ধন্যবাদ জনাইছোঁ। বৰষুণত তিতিবুৰি হ'লেও ভোট দিছে আৰু এটাই স্বাৰ্থ সকলোৱে কৈছে তিতি বুৰিম, লাগে যি হ'ব হ'ব, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত আমি য'ত 10টা বছৰে কষ্ট পাই আছোঁ, জ্বৰত 3 দিন কষ্ট পাম, তথাপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ তলত নাথাকোঁ। গতিকে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত। কংগ্ৰেছে 100% দিল্লীত চৰকাৰ গঠন কৰিব, ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব আৰু আমাৰ দীপ বায়ন ডাঙৰীয়া বৰপেটাৰ পৰা সাংসদ হৈ বৰপেটাৰ উন্নয়ন কৰিব।